গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মচাৰীৰ যেহেতু চৰম দায়িত্ব জ্ঞানহীন কাণ্ড আমি এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰিছোঁ সমগ্ৰ ঘটনা সন্দৰ্ভত জিএমচিএইচ কৰ্তৃপক্ষই হয়তো ভাষ্য প্ৰদান কৰিব জিএমচিএইচৰ প্ৰসূতি বিভাগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আইচিইউৰ বিচনাৰ পৰাই পৰি নৱজাতক মৃত্যু হ'বলগীয়া হৈছে তিনিগৰাকী আহত হৈছে গুৰুতৰভাৱে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত অধ্যক্ষই ভাষ্য প্ৰদান কৰিব কি ঘটনা সংঘটিত হৈছিল কেনেধৰণে সংঘটিত হৈছিল আমি পোনপটীয়া সম্প্ৰচাৰৰ মঞ্চলৈ লৈ গৈছোঁ অধ্যক্ষগৰাকীয়ে ভাষ্য প্ৰদান কৰিছে দেউতাকৰ নাম উৎপল বৰদলৈ নুনমাটিৰ পৰা আহিছিলে তেওঁলোকে 15 আগষ্টৰ দিনাখন আহিছিলে 12:15 ডেলিভাৰী হৈছিলে আৰু তেওঁৰ ইনফেকশ্যন হৈছিলে বেবিটোৰ ইনফেকশ্যন হোৱাৰ কাৰণে ইমিডিয়েটলি তেওঁ মানে নিকুট চিফ্ট কৰা হ'ল চিফ্ট কৰাৰ পিছত কালি যেতিয়া দুপৰবেলা ৰাউণ্ড দেখিলে তেতিয়া তেওঁক দেখিলে যে জণ্ডিছ আৰম্ভ হৈছে ল'ৰাটোৰ মানে খুব বেছিকৈ ডিপ আৰু আপোনালোকে জানেই যে মানে বাচ্চাৰ জণ্ডিছ হয় জণ্ডিছ হ'লে 3 দিন 4 দিন যেতিয়া ফটোথেৰাপিত ৰখা যায় তেতিয়া ফটোথেৰাপিৰ পৰা তেওঁক নিজে নিজে কমি আহে সেইটো আমাৰ ইনবৰ্ণ মানে নিউনেটাল জণ্ডিছ বুলি কয় নিউনেটাল জণ্ডিছটো বেছি হ'লেও মানে লাহে 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 সেইটো কমি আহে কিন্তু দুৰ্ভাগ্যবশতঃ খালি প্ৰায় 5:22 মিনিটমানত 5:20লৈকে আমাৰ নাৰ্ছে হেৰি কৈছে যে নাৰ্ছ গৈছেও নাৰ্ছ গৈ পেলাই তেওঁলোকৰ যিটো বেবিক ফিডিং দিব লাগে মানে যিহেতু বাচ্চাবিলাকৰ মাক থাকিব নোৱাৰে গতিকে মাকবিলাক গৈছিলে কোনোবা এগৰাকী মাকে দেখিলে যে বাচ্চা এটা পৰি আছে আৰু লগতে এটা যিটো ফটোথেৰাপি মেচিন সেই ল'ৰাটো মেচিনত লাগি আছে মেচিনত সেইকাৰণে যিটো মেচিনৰ এবাৰ তাৰ পৰা ওলমি আছিলে লগে লগে খবৰ দিয়াৰ লগে লগে আমাৰ ডক্টৰ গ'ল নাৰ্ছো গ'ল আৰু লগে লগে সেই যিটো মাটিত আছিলে মাটিত থকা ল'ৰাটোক উঠালে মানে কেঁচুৱাটোক উঠাই পেলাই তাৰ একো হোৱা নাই আৰু যিটো ওলমি আছিলে সেই ওলমিটোৰ যিটো চেপ্টিচিমিয়া হৈ আছিলে আৰু ফটোথেৰাপি তাক দিয়া আছিলে সেই ল'ৰাটোৰ মানে লগে লগে তাক ৰিচাৰ্চিশ্যন কৰিব আৰম্ভ কৰিলে কিন্তু দুৰ্ভাগ্যবশতঃ ৰিচাৰ্চিশ্যন কৰিব নোৱাৰিলে গতিকে মই সমগ্ৰ হেৰিটো কেনেকৈ হ'ব পালে কাৰণ আজিলৈকে আমি নিউকো আৰম্ভ হোৱাৰ বা এইটো প্ৰায় 20-25 বছৰ হ'ল আজিলৈকে এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই পৰি যোৱা নাই গতিকে কেনেকৈ পৰিব পালে কেনেকৈ হেৰি হ'ল আৰু মোক এইমাত্ৰ কমিশ্যনাৰ ছাৰে এটা কথা কৈছিলে যে বেড ভাঙিছে নেকি কাৰণ বেড ভঙাৰ কথা নহয় কাৰণ সেইটো ষ্টিল বেড আৰু সেইটো বেড ভাঙি নাযায় হয়তো কিবা কাৰণত এক্সিডেণ্টত কেনেকৈ পৰিল হয়তো গাখীৰ খুৱাই থওঁতে হয়তো কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে মই সেই সমগ্ৰ সেইখিনি যোন নাৰ্ছৰ ডিউটি আছে ডক্টৰৰ ডিউটি আছে ক্লিনাৰৰ ডিউটি আছে যাৰ ডিউটি আছে সকলোৱে এনকুৱাৰীত সামৰি এটা আমি তদন্তৰ ঘোষণা কৰিছোঁ এই তদন্তৰ ৰিপৰ্ট আহিলে আপোনালোকক নিশ্চয় জনাব পাৰিম অনপৰতে থাকে তাৰমানে তাৰমানে কি ফিডিঙৰ সময় আছিল সেইখিনি সময়ত ফিডিঙৰ সময় হওঁতে কিছুমান মাকে তাত যিখিনি বেবী থাকে তাতে ধৰক তাত বেবী থাকে কিমান প্ৰায় 30-40টা বেবী থাকে কিন্তু নাৰ্ছ ডিউটিত থাকে 3-4টা গতিকে মাকবিলাকৰ কিছুমানে হয় কি এক্সপ্ৰেছ মিল্ক দি থৈ আহে আৰু কিছুমানে মাকবিলাকে যিবিলাকে খুৱাব পাৰে যাৰ বাচ্চাটোক খুৱাব পাৰে যে স্পুন ফিডিং নালাগে সেইবিলাক বাচ্চাক কৰা হয় কি মাকবিলাকক মাতি দিয়া হয় কিন্তু এই সময়ত ঠিক 5:30 যেতিয়া ফিডিঙৰ সময় নাৰ্ছগৰাকীয়ে নিজৰ ৰুমত মানে তেওঁলোকৰ যিটো আমাৰ আকৌ তাৰ ভিতৰতো এটা ফিডিঙৰ এটা গ্লাছ হাউচ থাকে যাতে ইনফেকশ্যন যাতে সোমাব নোৱাৰে এই গ্লাছ হাউচৰ ভিতৰত ইনফেকশ্যনৰ ভিতৰত তাই গ্লাছ হাউচত গাখীৰ বনাই আছিলে বুলি কৈছে যদি গাখীৰ বনাই থাকোঁতে যেতিয়া খবৰ দিলে লগে লগে দৌৰি গৈ এইটো কৰিলে গতিকে ইনস্পেকশ্যনত আমাৰ ডক্টৰৰ সংখ্যাও থাকে নাৰ্ছো থাকে ক্লিনাৰ থাকে গোটেই মানুহখিনিয়ে থাকে যিটো মানে দিনত এতিয়ালৈকে যিমান থাকে ৰাতিপুৱা তেনেকুৱা মানুহেই থাকে CC কেমেৰাৰ ভিজুৱেল চাই মই HODক এনকুৱাৰী কৰিব দিছোঁ যে কোন সময়ত নাৰ্ছ ওলাইছে কোন সময়ত মাক সোমাইছে গোটেইখিনি বস্তু উলিয়াই মানে মই চাব দিছোঁ নাই 3টা থাকেই এতিয়া ধৰক আপুনি যদি যায় চাওক মই আপোনাক এটা কথা কৈছোঁৱেই যে আমাৰ এডমিশ্যন থাকে 150 আৰু এই কট যিটো থাকে এইটো যিটো ফটোথেৰাপি এই ফটোথেৰাপি দিয়াটো ইমান ডাঙৰ এটা বস্তু তাত এটা বা দুটা বা তিনিটালৈকে দিব পাৰে সেইটো আমাৰ চাওক আমাৰ কেপাচিটি হ'ল এডমিশ্যনৰ 70 বা 80 কিন্তু আমি গোটেই মাহটোত আমি বেবী এডমিশ্যন দিওঁ 1000লৈকে দিওঁ কেতিয়াবা গতিকে ৰেফাৰেল যিখিনি আমি আকৌ ৰিফিউজ কৰিব নোৱাৰোঁ
গতিকে ধৰক কাৰোবাৰ বেবী লৈ আহিলে বেবী লৈ আহোঁতে আমিতো ৰিফিউজ নকৰোঁ গতিকে সেইকাৰণে ইভিন এতিয়াও যদি আমি চাওঁ আমি আউটবৰ্ণে হওক বা ইনবৰ্ণে হওক প্ৰতিটো ৱাৰ্মাৰত আমাৰ এটা বা দুটা বেবী ৰাখিবই লাগিব যদি এটা বেবী যদি ৰাখি থওঁ তেতিয়াহ'লে মই কালি ক'ব লাগিব যে কাকো এডমিশ্যন দিব নোৱাৰোঁ গতিকে আমাৰ সেইটো আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিটো এছএনচিউত বাহিৰৰ পৰা চব ৰেফাৰেলখিনি আহি থাকে গতিকে আমি কাকো ৰিফিউজ নকৰোঁ গতিকে ৱাৰ্মাৰে হওক বা ফটোথেৰাপিয়ে হওক এটা বা দুটা দিয়া হয় বা তিনিটালৈকে দিয়া হয় এটা বেডত অধিক বেবী ৰাখিলে ইনফেকশ্যনৰ ক্ষেত্ৰত আমি সেইটো আমাৰ সেইকাৰণে যিখিনি ইনফেক্টেড বেবী আছে তেওঁলোকৰ বেলেগ ৰুম যিখিনি নন ইনফেক্টেড আছে তেওঁলোকৰ বেলেগ ৰুম আৰু যিখিনি ফটোথেৰাপি দিব লাগে তেওঁলোকৰো বেলেগ ৰুম আমাৰ প্ৰতিটোৰে ছেগ্ৰিগেট কৰা থাকে এইটোৰ ভিতৰত চাওক মই এটা কথা কওঁ যে ইনফেকশ্যন হয় কিন্তু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইনফেকশ্যন ৰেটটো ইমানেই কম যে আমাৰ ইনবৰ্ণৰ মৰ্টেলিটি হ'ল 2.কিমান% আৰু আউটবৰ্ণৰ মৰ্টেলিটি হ'ল 4.কিমান%। আৰু আমি যোৱা 1.5 বছৰ বা 2 বছৰতে আমাৰ গোটেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে আমাৰ নিউবৰ্ণৰ যিটো মৰ্টেলিটি 3%ত আমি ৰাখিছোঁ যিটো সৰ্বভাৰতীয় পৰ্যায়ত 10 বা 12 বা আমাৰ অসমতো 10 বা 12 কিন্তু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইনফেকশ্যন ৰেটটো ইমানেই কম যে আমাৰ ইনবৰ্ণত 3তকৈ কম আৰু আউটবৰ্ণত যিখিনি বাহিৰৰ পৰা আহে সেইখিনি এখন ইনফেকশ্যন হৈয়ে আহে গতিকে সেইখিনিত 4 কিমান মৰ্টেলিটি গতিকে সামগ্ৰিকভাৱে আমি যদি চাওঁ যোৱা 1.5 বছৰত আমাৰ মৰ্টেলিটি 3ৰ আশে-পাশেহে আছে নাই আমাৰ আজিৰ দিনতো আজি আমাৰ প্ৰবেবলি 52-54 আউটবৰ্ণতে আছে ইনবৰ্ণত কিমান আছে মই লোৱা নাই ইনবৰ্ণত আমাৰ কেপাচিটি বহুত আছে এতিয়া আমাৰ কেপাচিটি আগতে কম আছিল কিন্তু ক'ভিডৰ পিছত আমাৰ যিটো ক'ভিডৰ ICU আছিল সেই ক'ভিডৰ ICUটো আউটবৰ্ণ কৰি দিলোঁ আউটবৰ্ণ কৰাৰ দিয়াৰ লগে লগে আমাৰ 72খন বিচনা আমি আকৌ বঢ়াই লৈছোঁ গতিকে আমি কাকো ৰিফিউজ নকৰোঁ সেইকাৰণে কিন্তু কালিৰ ঘটনাটো সম্পূৰ্ণ এটা মানে দুৰ্ঘটনা মই দুৰ্ঘটনা বুলি সেইকাৰণে কৈছোঁ যে মানে তেনেকুৱা আজিলৈকে ময়ো এই ক্ষেত্ৰখনত মই 20 চনৰ পৰাই আছোঁ নিউবৰ্ণ কেয়াৰত গতিকে আজিলৈকে এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই যে কটৰ পৰা বাগৰি যায় একাংশ আৰু অভিভাৱকে অভিযোগ কৰিছে যে এনেকুৱা ঘটনা আৰু 2-3 দিন পূৰ্বেও হৈছে দুই এটা আপোনাৰ নৱজাতকৰ মূৰত নহয় মূৰ ফুলি যোৱাৰ কথাটো কওঁ যে এই মাকবিলাকে আপোনালোকে হয়তো জানে যে যিবিলাক বেবীৰ ডেলিভাৰীটো 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰতে হৈ নাযায় তেতিয়া লাহে লাহে যেতিয়া তাৰ অবষ্ট্ৰাকটেড লেবাৰ হয় মূৰটোত এটা খোপাৰ নিচিনা বস্তু হৈ যায় কেপাত এটা হৈ যায় সেইটো বস্তুটো কি হয় বাচ্চাৰ যিটো আমাৰ যেনেকৈ লাও খোলাটোৰ টান বেবীৰ লাও খোলাটো নাথাকে সেইখিনি সময়ত গতিকে যিফালে প্ৰেছাৰ পায় সিফালে তেওঁলোকৰ হেৰিটো বাঢ়ি যায় সেই খোপা মানে মানুহে ভাবে যে মূৰটো ফুলি আছে আচলতে মানে আমি যে সেইকাৰণে কওঁ বাচ্চাক যে সৰিয়হৰ গাৰুত যে দিয়া হয় যাতে কোনো চেপ নলয় সেইকাৰণে বাচ্চাৰ যিটো খোপাৰ নিচিনা বা ফুলি থকা বুলি কয় সেইটো ডেলিভাৰীৰ সময়তেই তেওঁলোকৰ অবষ্ট্ৰাকটেড লেবাৰ হয় বা কেতিয়াবা হয় কি ফ'ৰচেপ লাগি হয় গতিকে সেইকাৰণে ফ'ৰচেপ লাগি হ'ব পাৰে ইঞ্জুৰি হ'ব পাৰে বা ডেলিভাৰীৰ সময়ত কিবা ইঞ্জুৰি হ'ব পাৰে গতিকে মই এতিয়া নেদেখাকৈ বা অভিভাৱকৰ কিবা কমপ্লেইনৰ ওপৰত মই কোনো কমেণ্ট কৰি দিব নোৱাৰোঁ কাৰণ যদি কয় এতিয়া ধৰক পষ্টিৰৰ কেপাত হৈ আহে মই নিজেও মই যেতিয়া ডিউটি কৰি পাইছোঁ লেবাৰ ৰুমত দেখিছোঁ যে কিছুমানৰ একদম খোপাৰ নিচিনা হৈ আহে মাকবিলাকে ভয় খাই যায় কিন্তু এদিন বা 2 দিন পিছত নিজে নিজে অবজাৰ্ভ হয় ধুনীয়াকৈ আগৰ নিচিনা ৰাউণ্ডৰ ষ্টেপটো লৈ যায় চাওক বিহিত ব্যৱস্থা চাওক নাই চাওক পলুৱাই পঠাবৰ কাৰণে যদি মই পলুৱাই কিয় পঠাম মই চাওক মই যদি প্ৰমাণিত হয় যে কাৰোবাৰ চাওক এতিয়ালৈকে চাওক আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এগৰাকী চিকিৎসকৰ গাফিলতি প্ৰমাণ হৈছিল আমি তেওঁলোকৰ এনকুৱাৰী কৰিছোঁ ডিপি ড্ৰ কৰিছোঁ ডিপি ড্ৰ কৰি তেওঁলোকৰ ইনক্ৰিমেণ্ট ড্ৰ কৰা হৈছে ট্ৰেন্সফাৰ কৰা হৈছে উলিয়াই দিয়া হৈছে গতিকে মই আপোনালোকক আগত কথা দিলোঁ যে যদি এনকুৱাৰীত যদি ওলাই আহে কাৰোবাৰ নেগলিজেঞ্চ আছে কঠোৰতৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিশ্চয়কৈ লওক যদি এতিয়া চাওক গাফিলতিটো ধৰক ময়ো কৈ দিব নোৱাৰোঁ কাৰণ মই নাছিলোঁ সেইখিনি সময়ত আৰু হেডেও কৈ দিব নোৱাৰে সেইটোৱে চাক্ষুষ প্ৰমাণ লাগিব বা সেই সময়ত নাৰ্ছৰ ডিউটি কাৰ আছে গতিকে ইণ্টাৰভিউ হ'ব তাত এজন আমি অকণমান ছিনিয়ৰ ডক্টৰৰ দ্বাৰা এনকুৱাৰীটো কৰাব দিছোঁ আৰু বেলেগ ডিপাৰ্টমেণ্ট অকল পেডিয়াট্ৰিক্সৰ দিয়াৰ লগে লগে হ'ব কি তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টৰ নহয় মই বেলেগ ডিপাৰ্টমেণ্টৰ মানুহকো ইনভল্ভ হ'ব দিছোঁ যাতে ইনভল্ভ হৈ আচলতে কি যাতে ভৱিষ্যতে যাতে কেতিয়াও এনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে এটা মই মুখনি মাৰিব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল কি এইটো যে কেনেকৈ হ'ব পালে মই কথাৰ কাৰণটো জানিবই লাগিব কাৰণ যাতে প্ৰথম আমি যিবিলাক SNCU হওক বা নাৰ্ছৰ সংখ্যা আমি কেতিয়াও কম নকৰোঁ
ইনবৰ্ণত প্ৰবেবলি এতিয়া 24গৰাকী নাৰ্ছক ডিউটি দিয়া আছে, আউটবৰ্ণত 21গৰাকী আছে। গতিকে এই নাৰ্ছখিনিক আমি কেতিয়াও বেলেগত লৈ নাযাওঁ, যেনেকৈ আমি ধৰক আজি নাৰ্ছৰ সংখ্যা নাই ক'ৰবাৰ পৰা টানি নিওঁ, কিন্তু নিউবৰ্ণক আমি কেতিয়াও আমি এফেক্ট নকৰাওঁ। কিন্তু অভিভাৱকসকলে কৈছে যে নিশাৰ ভাগত নাৰ্ছসকল প্ৰায় ডিউটি তেওঁলোক নাযায়। চাওক, অভিযোগটো মই এটা কথা কৈছোঁ যে অভিযোগটো যে যদি দিয়ে, মই ইয়াত আপোনালোকে নিজেও দেখিছে যে মই 7টা বজালৈ ইয়াত বহি থাকোঁ। যদি অভিভাৱকৰ যদি কিবা যদি তেনেকুৱা কমপ্লেইন আছিল, আজিলৈকেতো মোক কোনো অভিভাৱকে আহি কোৱা নাই যে ছাৰ এনেকুৱা হৈছে, মোৰ বেবীটোৱে কেয়াৰ পোৱা নাই। আৰু আপোনালোকৰ এইখিনি মানুহৰ ভিতৰতে মোৰ তাত বহুত মানুহ আহি পেলাই মোক যদি কয় যে ছাৰ এইটো হৈছে, মইতো কেতিয়াও আজিলৈকে কোৱা নাই মই কামটো নকৰোঁ বুলি। মোকতো আজিলৈকে কোনো অভিভাৱকে কোনো এটা কোৱা নাই। মানুহৰ মই আপোনাক ক'লোঁ দেখোঁ যে অসমৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইনফেকশ্যন ৰেটটো সৰ্বনিম্ন, ডেটটো সৰ্বনিম্ন। গতিকে আমাৰ কোনোবা চিকিৎসক বা নাৰ্ছে কাম কৰিব লাগিব নহয় জানো? কাম কৰাৰ কাৰণে এইখিনি কমি আছে। আপুনি এই একেখিনি সুবিধাতে বেলেগ হস্পিটেলৰ ৰিপৰ্টটো চাওক, এইখনেই আছে মোৰ তাত, এইখন নিউবৰ্ণৰ হেৰি। মই আপোনাক এটা পঢ়াই দিছোঁ যে আমাৰ এই বস্তুটোত 12% আছে, কিছুমানত 10% আছে, 11% আছে, কিন্তু আমাৰ হ'ল এইটো গোটেই ৰেফাৰেল চেফাৰেল মিলি আমাৰ এইটো 5%ত আছে। চাওক, সেইটো এটা বেলেগ বিষয়। বেয়া ব্যৱহাৰ যদি কৰে, মই ইয়াত বহি আছোঁ, মই হস্পিটেলৰ পৰিচালক হিচাপে মই এটা কথাই আপোনালোকক ক'ব পাৰোঁ, মই আপোনালোকে নিজেও পাইছে মোৰ পৰা যে কিবা যদি কমপ্লেইন হৈছে তাৰ ভিতৰত যদি মই যদি একশ্যন লোৱা নাই, মোক উনুকিয়াই দিয়ক যে আপোনাক কমপ্লেইন দিছিলোঁ, আপুনি মোক কিন্তু একো কামত নকৰিলে। কাৰণ মানে ইয়াত তোমালোকৰ মানুহখিনিতো মোৰ মুখখন দেখি থাকোঁ যে তোমালোকে মোক আহিব কোৱা যে ছাৰ এইটো দিয়ক। মইতো কেতিয়াও কৰি নিদিয়াকৈ থকা নাই, বা সেই মানুহজনে যদি কমপ্লেইন আছে মইতো কৰি নিদিয়াকৈ থকা নাই। মোক যদি কোনোবাই কমপ্লেইন দিয়ে যে এই মানুহজনে গাফিলতি কৰিছে, এই মানুহজনে মিছবিহেভ কৰিছে, এই মানুহজনে কাম কৰা নাই, মই কাগজ দিয়ক। আৰু এটা কথা, সকলোকে সময় দিম যে তোমাৰনো কি চাফাই আছে কোৱাৰ পিছত যদি কিবা যদি তেওঁ যদি গিল্টি হয়, আই উইল টেক ড্ৰাষ্টিক একশ্যন। মই সেইটো কথা দিলোঁ। ছাৰ, বহু সময়ত এনেকুৱা হয় ৰোগীৰ ঘৰৰ মানুহ আহিলে তেওঁলোকৰ ভিতৰত সোমাব দিয়া নহয়, কয় যে ইনফেকশ্যন হ'ব, এনেকুৱা হ'ব। কিন্তু বস্তুটো আপুনি কথাটো বেলেগকৈ ধৰিছে। যদি মই বাৰে বাৰে কৈ আছোঁ যে বেবী ইনফেকশ্যনটো যেতিয়া আহে, বাহিৰৰ মানুহ ভিতৰত সোমোৱা আৰু সেই বেবীজনক দুখন বিচনাত ৰখা, অসমৰ যিকোনো চিকিৎসালয়লৈ যাওক আপুনি সেইটোৱে পাব যে নিউবৰ্ণত আমি নিউবৰ্ণ এডমিশ্যন হয় 150টা, মোৰ বেড আছে 70টা। মই আপোনাৰ বেবীটোক মই ঘূৰাই দিম নে মই এডমিশ্যন দিম? মইতো এডমিশ্যন দিবই লাগিব। আজিলৈকে আমি মই সেইকাৰণে ক'লোঁ যে আমি ক'ভিডৰ পিছত আউটবৰ্ণটো কৰাৰ পিছত আগতে ইনবৰ্ণ আউটবৰ্ণ একেলগে আছিল। ময়ে কৈছোঁ যে আগতে আমাৰ ইনবৰ্ণ আউটবৰ্ণ একেলগে আছিল, 4টালৈকে ৰখাৰ মানে পৰ্যায় পাইছিল, কিন্তু সেই পৰ্যায়টো আমি কমাই আনি আমাৰ ইনফেকশ্যন কমাব পাৰিছোঁ। গতিকে যিটো কথা কৈছে যে আমি বাহিৰৰ মানুহক কেনেকৈ, এতিয়া আই চি ইউত যদি কয় যে আমাৰ ঘৰৰ মানুহক সোমাব নিদিয়ে, সেইটো আই চি ইউৰ প্ৰট'কল। এইটো হ'ল নিউবৰ্ণৰ আই চি ইউ, এইটো হ'ল ডাঙৰৰ আই চি ইউ। গতিকে বাহিৰৰ মানুহজনক মই সোমাব নিদিয়াটো সেইটোতো এটা প্ৰট'কলৰ বস্তু। মই কেনেকৈ ক'ম যে আপোনালোকে সোমাই পেলাই খবৰ লৈ আহক? ঠিক আছে, সেইখিনি যদি আপোনালোকৰ বিশ্বাস যদি ডক্টৰ বা হেৰিৰ লগত ৰাখিব লাগিব, কাৰণ আমি সদায় এই বিশ্বাসৰ ওপৰতে হস্পিটেলখন চলিব লাগিব ন। আৰু যদি মই যদি চবকে অবিশ্বাস কৰি চবকে যদি উলিয়াই থাকোঁ, সেইটোও নহ'ব। গতিকে মই হস্পিটেলখন চলাবৰ কাৰণে মানুহৰ যিটো মই চলাবৰ কাৰণে যিটো জেগাৰ যদি অসুবিধা কোনোবাই যদি কৰিছে, কোনোবাই যদি গাফিলতি কৰিছে, কোনোবাই যদি ইয়াত যদি নেগলিজেঞ্চৰ এটা প্ৰমাণো আহে, ডেফিনেটলি উইল টেক একশ্যন। তদন্ত ইতিমধ্যে হৈ আছে, ৰাতিপুৱাৰ পৰা তদন্ত কৰি আছে, হেডে কৰিছে। এতিয়া মই এখন উচ্চ পৰ্যায়ৰ তদন্ত আমি বেলেগ ডিপাৰ্টমেণ্টৰ চিকিৎসকক লগাই দিম। গতিকে নিশ্চয়কৈ যদি কোনোবা গিল্টি হয়, কিন্তু মই সেই পৰিয়াললৈকে সমবেদনা জনাইছোঁ যে এইটো এটা এক্সিডেণ্ট। এই এক্সিডেণ্টটো মই ইয়াতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মই যেতিয়া গাইনীত হাউচমেণ্ট কৰিছিলোঁ, তেতিয়া 1986 চন। সেই 86 চনৰ পৰা এতিয়ালৈকে মই মানে দেখা নাই যে মানে কটৰ পৰা পৰি গৈ বেবীৰ মৃত্যু হয়। সেইটো কিবা কাৰণ মই জানাত মই চিকিৎসা মহাবিদ্যালয়ত জইন কৰা মোৰ 6 বছৰে হ'ব এতিয়া। এই 6 বছৰত কিন্তু এইটো প্ৰথম মোৰ ৰিপৰ্ট কৰিছে। ছাৰ, বহু সময়ত শিশুৰ ক্ষেত্ৰত চুৰি হোৱা অভিযোগ বা এনেকুৱা অভিযোগ আহে, কিন্তু এই সময়ত CC কেমেৰাৰ যিটো ভিজুৱেল সেইটো ৰাজহুৱা কৰিব পাৰিবনে? কাৰণ ইমান ডাঙৰ ঘটনা এটা সংঘটিত হৈ গৈছে, সকলোৱে CC কেমেৰা চাওক, CC কেমেৰা ৰাজহুৱাটো কৰাটো ধৰক এনকুৱাৰী যদি মই এনকুৱাৰী যিটো দিম, যদি কালি যদি পুলিচকো যদি এনকুৱাৰী দিয়া হয়, পুলিচেও চাব। এইটো মই CC কেমেৰাটো কিয় ৰাখিছোঁ? CC কেমেৰাটো ৰাখিছোঁ যে এনকুৱাৰীত লাগে কাৰণে ৰাখিছোঁ। কাৰণ এটা কথা চাওক, আপুনি যদি মোক কয় যে লেবাৰ ৰুমৰ ভিতৰত CC কেমেৰা কিয় নাই,
হেৰি এতিয়া কিছুমান বস্তু আমি চি চি কেমেৰা দিব নোৱাৰোঁ নহয়। এতিয়া ধৰক মানুহজনক আই চি ইউৰ ভিতৰত কিয় চি চি কেমেৰা নাথাকে? আই চি ইউৰ কেমেৰাৰ ভিতৰত মানুহজনক সম্পূৰ্ণ কাপোৰ গুচাই তেওঁক ডাইপাৰ গুচাই আহে। সেই বস্তুটো আপোনাৰ যদি পৰিয়ালৰ মানুহ থাকে আপুনি এলাউ কৰিব নেকি? কওক, আপুনি এলাউ কৰিব নেকি? গতিকে সেইটোতো এটা ইথিকেল হেৰি ইছ্যু ন, যে কোনোবা এজনে যে সুধিছে যে আই চি ইউত পৰিয়ালৰ লোকক সোমাব নিদিয়ে। পৰিয়ালৰ লোকক সোমাব নিদিয়েটো এটা প্ৰট'কল। তথাপিওতো পৰিয়ালৰ লোকক যদি মাস্ক কেপ পিন্ধি আৰু গাউন পিন্ধি আমি সোমাব দিওঁ। আপোনালোকৰ ইয়াৰে মানুহ কওঁতে আপোনালোকৰ মানুহ আই চি ইউত আছে মই কেতিয়াবা দেখা কৰিব পৰা নাই, সোমাব দিয়া নাই, তেনেকুৱা হৈছে নেকি? প্ৰমাণ আপোনালোকে যদি সোধে আমিতো সদায় সেই সুবিধাটো কৰি দিওঁ ন, কিন্তু প্ৰট'কল মানে কি কেপ পিন্ধিব লাগিব, মাস্ক পিন্ধিব লাগিব, শ্বু কভাৰ পিন্ধিব লাগিব আৰু গাউনটো পিন্ধি যাব লাগিব। এতিয়া কথাটো হৈছে যে যিখিনি তাত শিশু আছে সেই শিশুখিনি অভিভাৱকে যথেষ্ট ভয় খাইছে, তেওঁলোকে ইয়াত চিকিৎসা কৰিবলৈ বিচৰা নাই, বেলেগত লৈ যাব বিচাৰিছে, তেওঁলোকক কি এচুৰেঞ্চ দিব আপুনি? চাওক, মই এটা এচুৰেঞ্চ দিছোঁ যে আমাৰ গুৱাহাটী চিকিৎসা কেন্দ্ৰত এতিয়াও সুৰক্ষিত। সেইটো এটা এক্সিডেণ্ট। চাওক, গাড়ী এক্সিডেণ্ট হয়, সেইকাৰণে গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত সিদিনাখনৰ পৰা ৰাস্তাটো মই বন্ধ কৰি নিদিওঁতো। এৰোপ্লেনৰ এক্সিডেণ্ট হৈছে, এৰোপ্লেনৰ এক্সিডেণ্ট হোৱাৰ পিছত তাৰ 5 মিনিট পিছতে আন এখন এৰোপ্লেন কিন্তু উৰি গৈছে। গতিকে সেইটো হ'ল এটা এক্সিডেণ্ট। গতিকে আপুনি যদি এক্সিডেণ্টৰ ভয়ত যদি আৰু এটা কথা কওঁ, আমি যিখিনি আমাৰ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ SNCUত যিখিনি চিকিৎসা দি আছোঁ, মই সেইখিনি সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতপ্ৰাপ্ত। আমি মুস্কানৰ চাৰ্টিফিকেট পাইছোঁ সৰ্বভাৰতীয় পৰ্যায়ত। গতিকে এটা এক্সিডেণ্টেদি আপুনি যদি কয় যে মোৰ হস্পিটেলখনৰ মানুহবিলাক গুচি যায়, তাৰ কাৰণে মই এইটো ক'ম যে এইটো মই বিনম্ৰভাৱে অনুৰোধ জনাম, নাযাব। কাৰণ আমি এতিয়াও সুৰক্ষিত। আমি মানে যিখিনি প্ৰট'কলত আছে আমি সকলো চিকিৎসা দিবৰ কাৰণে আমি সাজু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।